2,30,000 টকাত পেট্ৰলৰ সুইফট আছে পেট্ৰলৰ সুইফট 2,30,000 টকাত লৈ যাব পাৰিব ফাইনান্স কৰিলে এখন ফাইনান্স হ'ব সোনকালে শ্বৰুম ভিজিট কৰক আৰু এফালে এখন ভেৰনাখন আছে এখনৰ দাম ৰাখিছো 80,000 টকা মাত্ৰ 80,000 টকাত ভেৰনা লৈ যাওক মাত্ৰ 80,000 টকা দিয়ক আৰু আপোনালোকে ভাড়া লৈ যাওক 1,20,000 টকাত সুইফট লৈ যাব পাৰিব 1,20,000 টকা দিলে কালাৰৰ কাম আছে কৰাই দিব ন আৰু এখন কি ইউভা গাড়ী নেকি ইউভা সেদান কাৰ এখন লৈ আহিছো মাত্ৰ 90,000 টকাত আপোনালোকে চাই লওক মাত্ৰ 90,000 টকা দিয়ক আৰু চেভেলেট কোম্পানী এখন সেদান কাৰ আপোনালোকে লৈ যাব পাৰিব আৰু ৰিচখনৰ প্ৰাইচ ৰাখিছো 1,20,000 টকা 1,20,000 টকাত আপোনালোকে ৰিচ লৈ যাব পাৰিব 1,20,000 টকা দিয়ক 2014 আপোনালোকে লৈ যাব পাৰিব এখনৰ টেক্স আপটুডেট আছে ন 1,00,000 টকাত 28 লৈকে টেক্স আছে মাৰুতি ভ্যান আপোনালোকে মাৰুতি এৰেণ্ডত আপোনালোকে লৈ যাওক গাড়ী ধুনীয়া ৱেগনাৰ 1,80,000 টকাত ৱেগনাৰ 1,80,000 টকাত লৈ আহক আৰু ৱেগনাৰ লৈ যাওক আৰু এখন অল্টো পালো এল্টোখনৰ প্ৰাইচ ৰাখিছো 2,30,000 টকা 2,30,000 টকাত এল্টো ফাইনান্স কৰিলে 60,000 টকা দিয়ক আৰু লৈ যাওক ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে 50,000 মিনিমাম 50,000 টকা দাম দিয়ক আৰু কুইট লৈ যাওক আৰু অমনি ভ্যান এখন আছে অমনি ভ্যানখন ৰাখিছো 1,80,000 টকা কিমান চনৰ 2017 ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে মিনিমাম 50-60,000 টকা 1,50,000 টকা মাত্ৰ 1,50,000 টকা দিয়ক আৰু আপোনালোকে অমনি ভ্যান আপোনালোকে লৈ যাওক আৰু বন্ধুসকল আজি আকৌ এটা ধমাকাদাৰ ভিডিঅ' লৈ আহিছো আপোনালোকে ষ্টক চাওক তাৰমানে যি গাড়ী বিচাৰি আছে সেই গাড়ী এটা এভেইলেবল সৌৰভ মোৰ লগত আছে এড্ৰেছটো দি দিয়ক নমস্কাৰ হয় এইখিনি জায়গাৰ প্ৰপাৰ এড্ৰেছ হল আপোনালোকৰ মাৰুতি সুজুকি ট্ৰু ভেলু হয় গুৱাহাটী বৰাগাঁও হয় সো বহুতে নাজানে নগাঁও বুলি ভাবি থাকে এতিয়াও কৈ আছো বৰাগাঁও হয় আপোনালোকৰ ওভাৰব্ৰিজৰ তলত আহি বা মোক এটা ফোন কৰি দিব মই আপোনাৰ লাইভ লোকেশন WhatsAppত শেয়াৰ কৰিম আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস আপোনাৰ মিনিমাম আপোনাৰ 90,000 ৰ পৰা লৈ আপ টু আপোনাৰ 20-22 লাখৰ লৈকে গাড়ী আছে আৰু গাড়ীবিলাক ওয়াৰেন্টি পাব না ওয়াৰেন্টি পাব 2018 গাড়ীৰ পৰা আমি ওয়াৰেন্টি দি আছো 1 বছৰ ওয়াৰেন্টি তাকো জেনুইন ওয়াৰেন্টি ন এনে মুখৰ ওয়াৰেন্টি ন আৰু মেক্সিমাম গাড়ীতে ৰিফাইনেন্সৰ ফেসিলিটি আছে মেক্সিমাম গাড়ীতে ৰিফাইনেন্স 2013 ৰ গাড়ী পৰা আমি ৰিফাইনেন্স কৰি দি আছো বলক এটা গাড়ীখন দেখাই দিও এড্ৰেছটো কৈ ক'ৰ পাই দেখাব এখন পাই দেখাই দিও সুইফট খানৰ পৰা এখন সুইফটৰ প্ৰাইস ৰাখিছো 120 কিমান চনৰ 2000 আপোনাৰ 11 1,20,000 টকাত সুইফট লৈ যাব পাৰিব 1,20,000 টকা দিলে কালাৰৰ কাম আছে কৰাই দিব ন আৰু এখন কি গাড়ী এখন ফিগো কিমান দাম লগাইছে 2017 টাইটেনিয়াম হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 2,60,000 টকা ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে আপোনাৰ মিনিমাম 80,000 টকা মান দিব লাগিব ন আৰু এখন ৱেগনাৰ পালো এখনৰ দাম ৰাখিছো 2,60,000 টকা ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে আপুনি 50-60,000 টকা ডাউন পেমেন্ট দিব ওলাই যাব ন আৰু এফালে যাও বিভিন্ন ধৰণৰ গাড়ী আছে কুইকখন কিমান ধৰণৰ কুইকখন গোটেইখিনি কাম চাম কৰাই মিলি প্ৰায় ৰাখিছো 190 অনলি ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে 50,000 মিনিমাম 50,000 টকা ডাউন পেমেন্ট দিয়ক আৰু কুইট লৈ যাওক আৰু অমনি ভ্যান এখন আছে অমনি ভ্যানখন ৰাখিছো 1,80,000 টকা কিমান চনৰ 2017 ফাইনান্স কৰিলে কিমান ওলাব ফাইনান্স কৰিলে মিনিমাম 50-60,000 টকা 17 ৰ অমনি ভ্যান 1,80,000 ফাইনান্স কৰিলে 60,000-70,000 টকা দিয়ক আৰু এখন কুইট পালো কুইটখন এখন ৰাখিছো 1,70,000 ফাইনান্স কৰিলে 60 মান দিলে ওলাই যাব মিনিমাম 60,000 টকা দিয়ক আৰু কুইট লৈ যাওক আৰু এখন সুইফট ডিজায়াৰ পালো সুইফট ডিজায়াৰ সিলভাৰ কালাৰত হয় প্ৰাইস ৰাখিছো 4,80,000 টকা 4,80,000 টকা সুইফট ডিজায়াৰ ফাইনান্স কৰিলে 1,00,000 মান টকা দিয়ক লৈ যাওক আৰু এখন হন্ডা মোবাইলিও বহুত কমে ৰেয়াৰ দেখা পায় হয় এইখনৰ প্ৰাইস ৰাখিছো বেছি নহয় হয় 2,50,000 2,50,000 টকাত 7 সিটাৰ গাড়ী এচিৰ কামটো কৰাই দিব না 7 সিটাৰ গাড়ী আপোনালোকে চাওক টায়াৰ বহুত ধুনীয়া হৈ আছে ফাইনান্স যদি কৰা মিনিমাম 80,000 টকা আধাৰ জমা দিয়ক জমা দি লৈ যাওক আৰু কক দাদা আৰু এখন ইয়ন আছে 2012 প্ৰাইস কক প্ৰাইস বেছি নহয় এখনৰ দাম ৰাখিছো 1,40,000 টকাত 12 ইয়ন এসি হিটাৰ ৰানিং পাব ফাইনান্স নহব এখন কেছত লৈ যাব লাগিব আৰু আছে কক 2017 হয় প্ৰাইস বেছি নহয় মাত্ৰ 3 লাখ টকা ৰাখিছো 3 লাখ টকাত মাৰুতি সুজুকি এক্সক্ৰছ ফাইনান্স কৰিলে মিনিমাম 1,00,000 মান টকা দিলে লৈ যাব পাৰিব আৰু এখন কক স্পায়াৰখন এখন সেল হৈছে হয় এখনৰ প্ৰাইস এখন সেল হৈছে সেল হৈছে ন এখন নকৰো কক অমনি আছে 2012 আৰু এখন কক কম বাজেটত 1.5 লাখ টকা দিলে হল 1.5 লাখ টকাত অমনি ভ্যান 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে অমনি ভ্যান আপোনালোকে লৈ যাওক আৰু কক 1,80,000 টকাত মই এটো দি আছো ৱেগনাৰ 1,80,000 টকাত ৱেগনাৰ 1,80,000 টকাত লৈ আহক আৰু ৱেগনাৰ লৈ যাওক আৰু এখন অল্টো পালো এল্টোখনৰ প্ৰাইস ৰাখিছো 2,30,000 টকা 2,30,000 টকাত এল্টো ফাইনান্স কৰিলে 60,000-70,000 টকা দিয়ক আৰু লৈ যাওক আৰু কক নেক্সট যদি অটোমেটিকত বিচাৰি আছে 4 লাখ টকাত দি আছো কিমান 2017 ৰ সুইফট ডিজায়াৰ 4 লাখ টকাত ফাইনান্স কৰিলে ভিএক্সআই ফাইনান্স যদি কৰে 1,00,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন অল্টো পালো এফালে কেটেন বহুতে বিচাৰি থাকে হয় কেটেন বিচাৰি থাকে না 2017 ৰ হয় বাম্পাৰ চেঞ্জ হৈ যাব নতুন লাগি যাব হয় প্ৰাইস ৰাখিছো এখন গাড়ীৰ মাত্ৰ 2,90,000 টকা 2,90,000 টকাত এল্টো কেটেন ভিএক্সআই 17 ৰ ফাইনান্স কৰিলে 90,000 টকা দিলে হল লৈ যাব পাৰিব আৰু বলক এফালে যাও নেকি এফালে যাও বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক বহুত গাড়ী আছে বহুত এখন হন্ডা সিটি আছে হয়
প্ৰায় দেখিছোঁ 7 লাখ টকা টপ মডেল কিমান চনৰ 2017 2017 হণ্ডা চিটি ফাইনেন্স কৰিলে 1.5 লাখ মান টকা দিলে হ'ল যে লৈ যাব পাৰিব আৰু এখন সুইফ্ট ডিজায়াৰ পালো এখন বুক হৈছে আৰু এফালে এখন আছে এইখনৰ প্ৰায় দেখিছোঁ 3 লাখ 50 টকা 3,50,000 টকা সুইফ্ট ডিজায়াৰ ফাইনেন্স কৰিলে 2016 ফাইনেন্স কৰিলে 1 লাখ মান টকা দিয়ক আৰু এখন কওক ৰিচখন এখনৰ কাম আছে ন ঠিক আছে বলক এখন আছে কওক 2017 হয় 280 2017 এল্টো 2 লাখ 80 ফাইনেন্স কৰিলে অকল 80,000 70,000 টকা দিলে লৈ যাব পাৰিব তাতকৈ কম দিলে ওলাই যাব আৰু এখন সুইফ্ট পালো এখন ৰাখিছোঁ 2,30,000 টকা 2,30,000 টকাত পেট্ৰলৰ সুইফ্ট আছে পেট্ৰলৰ সুইফ্ট 2,30,000 টকাত লৈ যাব পাৰিব ফাইনেন্স কৰিলে এখন ফাইনেন্সো হ'ব সোনকালে শ্বৰুম ভিজিট কৰক আৰু এফালে এখন ভেৰনাখন আছে এখনৰ দাম ৰাখিছোঁ 80,000 টকা মাত্ৰ 80,000 টকাত ভেৰনা লৈ যাওক মাত্ৰ 80,000 টকা দিয়ক আৰু আপোনালোকে ভাড়া লৈ যাওক আৰু এখন কওক এখনৰ প্ৰায় দেখিছোঁ 2,70,000 টকা 2,70,000 টকা চেলেৰি অট'মেটিক ফাইনেন্স কৰিলে 70,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু কওক দাদা আৰু গাড়ী আছে আগত যাব লাগিব দেখা যাই থাকো কওক এইফালে এখন আছে ৱেগনাৰ হয় এখনৰ প্ৰায় দেখিছোঁ 2 লাখ টকা ৱেগনাৰ মাৰুতি ভৰগা ৱেগনাৰ 2 লাখ টকা দিলে হ'ল যে লৈ যাব পাৰিব আৰু এখন কওক এখন কুইট প্ৰায় দেখিছোঁ 2 লাখ টকা কুইট আপোনালোকে 2 লাখ টকাত লৈ যাব পাৰিব ফাইনেন্স কৰিলে 60,000 মান টকা দিয়ক লৈ যাওক আৰু এখন কুইট পালো দাদা কওক এখনৰ প্ৰায় দেখিছোঁ 1,90,000 টকা 1,90,000 টকাত কুইট ফাইনেন্স কৰিলে 70,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু বলক বিভিন্ন ধৰণৰ গাড়ী আছে কওক 1 লাখ টকাত মাৰুতি কাৰ আছে কিমান চনৰ 2000 এখনৰ টেক্স আপটুডেট আছে ন 1 লাখ টকাত 28 লৈকে টেক্স আছে মাৰুতি ভ্যান আপোনালোকে মাৰুতি এৰেণ্ডত আপোনালোকে লৈ যাওক গাড়ী ধুনীয়া একদম গাড়ী ধুনীয়া হৈছে ন আৰু এখন কওক ৰিচ আছে এখন ৰিচ কওক ৰিচখনৰ প্ৰায় দেখিছোঁ 1,20,000 টকা 1,20,000 টকাত আপোনালোকে ৰিচ লৈ যাব পাৰিব 1,20,000 টকা 2014 আপোনালোকে লৈ যাব পাৰিব এখন ৱেগনাৰ আছে ৱেগনাৰখন এইখনৰ প্ৰায় দেখিছোঁ 1,90,000 টকা 1,90,000 টকাত ৱেগনাৰ লৈ যাওক মাত্ৰ 1,90,000 টকা হাতত লৈ আহক আপোনালোকে ৱেগনাৰ লৈ যাওক আৰু এখন কওক এখন 90,000 টকা ৰাখিছোঁ 90,000 টকা 90,000 টকা এখন কি ইউভা গাড়ী নেকি ইউভা সেদান কাৰ এখন লৈ আহিছোঁ মাত্ৰ 90,000 টকাত আপোনালোকে চাই লওক মাত্ৰ 90,000 টকা দিয়ক আৰু চেভ্ৰলেট কোম্পানী এখন সেদান কাৰ আপোনালোকে লৈ যাব পাৰিব আৰু কওক সুইফ্ট ZXi আছে হয় এখনৰ প্ৰায় দেখিছোঁ 5,20,000 টকা অনলি 5,20,000 টকাত সুইফ্ট ZXi আৰু যদি ফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰামছে আৰু কওক আৰু এখন আছে এল্টো এখন হয় কণ্ডিশ্যন চাব পাৰে কি ধুনীয়া আছে ইঞ্জিন চাই লওক বেটাৰীটো খুলি থৈ দিছে ইয়াৰ পৰা এফালে আছিল চাৰিটা টায়াৰে ফ্ৰেছ আপোনালোকে চাই লওক প্ৰাইচ কওক দাদা এখনৰ প্ৰায় দেখিছোঁ 3 লাখ টকা কিমান চনৰ 2020 3 লাখ টকা এল্টো এৰেণ্ডেড যদি ফাইনেন্স কৰে 1 লাখ মান টকা দিয়ক লৈ যাওক আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ এখন 2014 VXi হয় এখনৰ প্ৰায় আছে তোমাৰ 2,20,000 টকা 14 ৱেগনাৰ VXi এটা আমেজিং প্ৰাইজত 2,20,000 মাত্ৰ 2,20,000 দিয়ক ফাইনেন্স কৰিলে ফাইনেন্সো হ'ব মিনিমাম 80,000 মান টকা আদালতত জমা দিয়ক আৰু জমা দি লৈ যাওক এখন ইকো স্পৰ্ট এখন চেলৰ কাৰণে নহয় ন আৰু বলক বিভিন্ন ধৰণৰ গাড়ী হয় বিভিন্ন ধৰণৰ গাড়ী ষ্টক আছে এত তাৰমানে টেনচন নাই মনত যি বিচাৰি আহে সেই গাড়ী এটা এভেইলেবল পাব কওক এখন 22 আছে ৰেড কালাৰত হয় প্ৰায় দেখিছোঁ মাত্ৰ 6 লাখ টকা 22 সুইফ্ট 6 লাখ টকাত ফাইনেন্স 40,000 ৰানিং মাত্ৰ 40,000 ৰানিং ফাইনেন্স কৰিলে মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন কওক ব্ৰায়খনৰ প্ৰায় দেখিছোঁ 1,70,000 টকা 1,70,000 টকাত হণ্ডাই বাৰায় গাড়ী আপোনালোকে চাই লওক টায়াৰ আছে টায়াৰ লমে যোৱা নাই ফাইনেন্স কৰিলে ফাইনেন্সো হ'ব আৰু এখন কওক এখনৰ প্ৰায় দেখিছোঁ 4,20,000 টকা টপ মডেল কিমান চনৰ 2017 হণ্ডা আমেজ 4,20,000 ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালে এফালে কোনখন এইখন আৰু প্ৰায় দেখিছোঁ 2,10,000 টকা 2012 ৱেগনাৰ VXi গাড়ীৰ কোৱালিটি চাব না গাড়ীখন বঢ়িয়া হৈ আছে আপোনালোকে চাই টায়াৰ কিট ধুনীয়া আছে বাম্পাৰ পেইণ্ট কৰিব লাগিব খালি বাম্পাৰটো কালাৰ কৰি দিব মাত্ৰ 2 লাখ টকা দিয়ক আৰু এখন ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু এখন সুইফ্ট পালো এখন চেল হৈছে ন হয় টপ মডেল পেনাৰামিক সানৰুফ থকা হয় ব্ল্যাক বিউটি 10,20,000 টকা ফাইনেন্স কৰিলে কিমান ওলাব মিনিমাম 1.5 লাখ 2 লাখত ওলাই যাব পেনাৰামিক সানৰুফ আছে ক্ৰেটা ব্ল্যাক বিউটি মিনিমাম 2 লাখ 1.5 লাখ মান টকা দিয়ক আৰু এখন লৈ যাব পাৰিব আৰু এল্টো K10 অটোমেটিক হয় প্ৰায় দেখিছোঁ 3,10,000 টকা 19 এল্টো K10 লাষ্ট মডেল ফাইনেন্স কৰিলে 80,000 90,000 টকা দিয়ক লৈ যাওক আৰু কওক চেলেৰিও আছে 2,70,000 চেলেৰিও 2,70,000 দিয়ক আৰু লৈ যাওক VXi মডেল ফাইনেন্স কৰিলে 80,000 মান টকা দিলে লৈ যাব পাৰিব আৰু কওক নেক্সট ডিজায়াৰ আছে হয় 2013 পেট্ৰল হয় প্ৰায় আছে এইখনৰ
একদম চ্যালেঞ্জিং প্রাইস 2,60,000 টাকা দি 2,60,000 টাকাত সুইফট ডিজায়াৰ পেট্ৰলৰ ফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিব লাগিব দিলে এখন গাড়ী লৈ যাব পাৰিব আৰু এখন নিউ লুক্সৰ ৱেগনাৰ হল 2020 হয় 5 লাখ টাকা প্রাইস দিছে নিউ লুক্সৰ ৱেগনাৰ 5 লাখ টকাত ফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন ৰেড ৱেগনাৰ হয় সরি 18 এখন হয় এখনৰ প্রাইস 3,20,000 টাকা 3,20,000 টকাৰ 18 ৱেগনাৰ ফাইনেন্স কৰিলে 90,000 80,000 টকা দি লৈ যাব পাৰিব আৰু এফালে যাওঁ বলক সিয়াজ আছে এখন হয় ডিজেলৰ হয় 4,20,000 টাকা ৰাখি কিমান চনৰ 2018 সিএস 4,20,000 টকা ফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এখন কিয়খন আছে নেকি আৰু এখন সুইফট আছে হয় কক 3,30,000 টকা কিমান চনৰ 2016 ৰ VXI সুইফট 3 লাখ টকাত ফাইনেন্স কৰিলে 90,000 1 লাখ টকা এটা দিয়ক আৰু দি লৈ যাব পাৰিব আৰু এখন আৰ্টিকা এখন পালোঁ আছে 2016 VXI হয় প্ৰায় আছে আপোনাৰ 4 লাখ 5,50,000 ফাইনেন্স কৰিলে 1.5 লাখ মান টকা দিলে ওলাব মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰ্টিকা লৈ যাওক আৰু এখন কক এখন আমাৰ নহয় ন আৰু এখন কক আৰবান কুজাৰ হয় কক 2020 হয় মডেল হয় প্ৰায় আছে 8 লাখ টকা আৰমান কুজাৰ 20 টপ মডেল 8 লাখ টকাত ফাইনেন্স কৰিলে 1.5 লাখ 2 লাখ টকা এটা দি লৈ যাব পাৰিব আৰু এখন কক আৰ্টিকা আছে হয় আৰ্টিকাখনৰ প্ৰাইস দেখিছো 8 লাখ টকা কিমান চনৰ 2020 ৰ আৰ্টিকা টপ মডেল 8 লাখ টকাত ZX প্লাস ফাইনেন্স কৰিলে 1.5 লাখ 2 লাখ টকা এটা দি লৈ যাব পাৰিব আৰু এখন ড্ৰাইভাৰখন 3.5 লাখ টকা ড্ৰাইভাৰ লৈ যাওক 3.5 লাখ টকাত ফাইনেন্স কৰিলে 80,000 90,000 টকা দি লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালোঁ এইখন আপোনাৰ প্ৰাইস দেখিছো 2,20,000 টকা 2,20,000 টকাত ৱেগনাৰ LXi ঢেৰ ৱেগনাৰ আছে দাদাক কল কৰি লৈ যাব পাৰিব দাদা আৰু হৈ গ'ল বহুত গৰম ভিডিঅ'টো খতম কৰোঁ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো সৌৰভ দাৰ মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম